নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি। আপোনালোকে চাই আছে জানিব মন যায়। আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান সময়ত কীটনাশক ঔষধ ব্যৱহাৰ কৰি বিভিন্ন শাক পাচলি হওক, খেতি পথাৰ বিভিন্ন কামত কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিয়ে বুলি বহুতে কয় আৰু হয়ো কথাটো। আৰু এই কীটনাশকৰ বিকল্প আছে বুলি মই জানি এজন সন্মানীয় ব্যক্তিক লগ পালোঁ। আপোনাৰ ভাল নামটো কি ক'লে? ডক্টৰ দেৱজিৎ কলিতা। ডক্টৰ দেৱজিৎ কলিতাক মই লগ পালোঁ। ভাবিলোঁ তেখেতৰ জৰিয়তে কীটনাশকৰ বিকল্প কি আছে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰোঁ। এইটো কাৰণে আপোনালোকে হয়তো এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। আপোনালোকে জানিও কীটনাশকৰ পৰা বিভিন্ন ৰোগ ব্যাধি হয় বুলি জানিও ব্যৱহাৰ কৰি থাকিবলগীয়া হয়, তাৰ বিকল্পটো নজনাৰ কাৰণে। আজি মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই বিকল্পৰ কি আছে সেই সম্পৰ্কে তেখেতৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ জানিব মন যায় ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব। আহক আমি তেখেতৰ সৈতে কথা পাতোঁ কীটনাশকৰ বিকল্প কি আৰু তাৰ জৰিয়তে কেনেদৰে কৃষকে উপকৃত হয় সেই সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনাক জানিব মন যায় প্ৰথমে স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ পৰা মই পোনপটীয়াকৈ প্ৰথমেই জানিব বিচাৰিম কীটনাশকৰ যিটো বিকল্প। মই আৰু বেছি বহলাই নকওঁ, আপোনাৰ পৰাই গোটেই কথাখিনি মই জনাবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান সময়ত কৃষকসকলৰ উপকাৰ হোৱাকৈ আপুনি সেই ডিপাৰ্টমেণ্টৰ লগত জড়িত বুলি মই জানিলোঁ। গতিকে মোৰ জানিব মন যায় জৰিয়তে কৃষকসকলক বা মোৰ ভিডিঅ'টো যিসকলে চাব তেখেতসকলক জনাবৰ কাৰণে চেষ্টা কৰিম কীটনাশকৰ বিকল্প। নমস্কাৰ, মই ডক্টৰ দেৱজিৎ কলিতা। মই বেচিকেলি PhD মাইক্ৰ'বায়'লজি আৰু MBA এগ্ৰি বিজনেছ সমাপ্ত কৰি মই নিজকে এণ্টাৰপ্ৰিনাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু লগতে আমাৰ মহান খেতিয়কসকলৰ বিভিন্ন দিশত কেনেকৈ সহায় হ'ব পাৰি তাৰ কাৰণে অহৰহ মোৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ জৰিয়তে বিভিন্ন ধৰণে আমাৰ টীমে নতুন নতুন প্ৰডাক্ট বিভিন্ন সময়ত বিভিন্ন ধৰণে ডেভেলপ কৰি গৈ আছে। লগতে মই এইখিনিতে জনাওঁ যে আজিকালি খুবেই এটা প্ৰয়োজন হৈ গৈছে যে আমি ৰাসায়নিক কীটনাশক সোনকালে বাদ দিবলগীয়া হৈছে। কাৰণ ৰাসায়নিক কীটনাশকে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাসায়নিক কীটনাশকৰ মানে ব্যৱহাৰে আপোনাৰ বিভিন্ন ধৰণৰ ৰোগ, আটাইতকৈ মাৰাত্মক হৈছে কেঞ্চাৰ। আপোনালোকে গম পায় যে পাঞ্জাৱৰ পৰা আপোনাৰ দিল্লীলৈকে এখন কেঞ্চাৰ ট্ৰেইন চলে। সেই ট্ৰেইনখনত অনলি কেঞ্চাৰ পেচেণ্ট হয়। একচুৱেলি গ্ৰীণ ৰিভলিউশ্যনৰ কাৰণে যথেষ্ট পৰিমাণে উৎপাদন বঢ়াবলৈ কৃষকসকলক ইউৰিয়া, ৰাসায়নিক কীটনাশক, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ যথেষ্ট উদগনি জগোৱা হৈছিলে। আৰু সেই উদগনিৰ এক ভয়াৱহ পৰিণাম হৈছে কেঞ্চাৰ। আৰু এই কেঞ্চাৰ লগতে বিভিন্ন ধৰণৰ তাৰ লগত অনুষাংগিক মানে বেমাৰো আছে। এলজেইমাৰ ডিজিজ, তাৰপিছত আপোনাৰ স্কিন ডিজিজ আৰু বিভিন্ন ধৰণৰ কেঞ্চাৰ আজিকালি হোৱা হৈছে মানে একমাত্ৰ এই ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলতে। গতিকে ৰাসায়নিক সাৰৰো বিকল্প আছে, কিন্তু হয়তো আমি বহুতে নাজানো। সেই বিকল্পৰে অনুসন্ধিৎসু মন লৈ পেলাই মই প্ৰথম চেষ্টা কৰিছিলোঁ যে কি কৰিব পাৰি। তাৰে কেইটামান বিকল্প হৈছে যে জৈৱিক কীটনাশক আৰু জৈৱিক সাৰ। এইটো কমপ্লিটলি জৈৱিক। ইয়াত কোনো ধৰণৰ মানে ৰাসায়নিকৰ কোনো ধৰণৰ ব্যৱহাৰ নাই। এইটো আমি মাইক্ৰ' অৰ্গেনিজিম বুলি কয়। আমাৰ যেনেকৈ ইউৰিয়াটো আমাৰ খেতিপথাৰত কিয় দিয়া হয়? ইউৰিয়া দিলে গছজোপাই নাইট্ৰজেন পায়, আৰু সেই নাইট্ৰজেন হৈছে এটা DNA বিল্ডিং ব্লক বুলি কয়। DNA ডিঅক্সিবো নিউক্লিক এচিড, সেইটো বিল্ডিং ব্লক বুলি কয় নাইট্ৰজেন, এটা কম্পাউণ্ড। গতিকে আমাক নাইট্ৰজেন লাগে। কিন্তু কথাটো হ'ল যে মোৰ এইটো প্ৰডাক্ট আপোনাৰ নাইট্ৰজেনৰ বিকল্প, এজ'চিল বুলি কয়। এজ'চিল আপোনাৰ নাইট্ৰজেন ইউৰিয়াৰ বিকল্প হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি। ইয়াত নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াৰ বহুতকেইটা বেক্টেৰিয়াৰ আপোনাৰ এটা সংগঠিত ফৰ্মুলা হয়। এইটো আপুনি নাইট্ৰজেনৰ সলনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। ঠিক তেনেকৈ ইউৰিয়াৰ সলনি আপুনি ব্যৱহাৰ কৰিব পাৰে। খেতিয়কে ইউৰিয়া যিটো ব্যৱহাৰ কৰে, ইউৰিয়া ব্যৱহাৰৰ ফলত যিখিনি ক্ষতিসাধন হয় তাৰ পৰা ৰক্ষা পাবৰ কাৰণে আপোনাৰ এইটো এজ'চিল ব্যৱহাৰ কৰিলে মানে ইউৰিয়া ব্যৱহাৰ কৰিব নালাগে। ইউৰিয়া ব্যৱহাৰ কৰিব নালাগে। তেনেকৈ NPK, যেনেকৈ P2 হৈছে ফচফৰাছ। ফচফৰাছ আপোনাৰ এটা কেমিকেল হয়। আমি যিবিলাক ব্যৱহাৰ কৰি থাকোঁ এতিয়া ফচফৰাছটো কেমিকেল হয়। গতিকে কেমিকেলৰ অল্টাৰনেটিভ হিচাপে আপোনাৰ ফচফৰাছ চলিবিলাইজিং বেক্টেৰিয়া আছে, ফচফেট চলিবিলাইজিং বেক্টেৰিয়া। তো সেই সেনেকুৱা ধৰণৰ বেক্টেৰিয়া ব্যৱহাৰ কৰিলে আপোনাৰ
কোনো ধৰণৰ আৰু ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। মোৰ তাত বহুতকেইটা কথা হেৰি আছে। এইটো হৈছে আপোনাৰ হিউমিক এচিড। হয়, এইটো হৈছে হিউমিক এচিড। আপোনাৰ হিউমিক এচিডে আপোনাৰ মাটিৰ হিউমাছটো বঢ়ায়। তাৰ লগতে পিএইচটো, মাটিৰ গুণাগুণ পিএইচ যিটো বুলি কয়, খেতিৰ কাৰণে খুব উপযোগী। পিএইচটো মেইনটেইন কৰে, মাটিখিনি উৰ্বৰা শক্তি বঢ়ায়, তাত থকা নেচাৰেল মাইক্ৰ' অৰ্গেনিজিমবিলাকক প্ৰমোট কৰে। লগতে ই আইৰণ কিলেটিং হিচাপে ব্যৱহাৰ কৰে। আইৰণটো খেতি মানে গছ এডালৰ কাৰণে খুবেই প্ৰয়োজন। যেনেকৈ আমাক আইৰণ লাগে, তেনেকৈ গছকো আইৰণ লাগে। গতিকে আইৰণৰ ই পৰিমাণটো বঢ়াই দিয়ে। তেনেকুৱা ইয়াৰ বহুত গুণাগুণ আছে। ঠিক তেনেকৈ এটা জৈৱিক কীটনাশক আছে, সেইটো হৈছে ত্ৰিমাভিৰ। এইটোৱে আপোনাৰ বিভিন্ন ধৰণৰ আলু ধোৱা ৰোগ, তাৰপিছত আপোনাৰ মাহজাতীয় শস্য ধোৱা ৰোগ, ধানত ধোৱা ৰোগ, তাৰপিছত আপোনাৰ কবি, বিলাহী এইবিলাকত হোৱা বহুতবিলাক ৰোগ, প্ৰায় নাই বুলি ক'লে 15-20টা ৰোগ ই নিৰাময় কৰে, নিৰ্মূল কৰে। গতিকে ৰাসায়নিক কীটনাশকৰ সলনি আপুনি জৈৱিক কীটনাশক হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কোনো ছাইড ইফেক্ট নাই, মানে একেবাৰে ছাইড ইফেক্ট নাই, ইয়াৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই। গতিকে এইটো এটা খুব হেৰি। তাৰপিছত আপোনাৰ এটা আছে আমাৰ এনৰিচ ভাৰ্মি কম্প'ষ্ট। এইটো নৰ্মেল ভাৰ্মি কম্প'ষ্ট নহয়, এইটো এনৰিচ ভাৰ্মি কম্প'ষ্ট। এইটোক আমি প্ৰডাকশ্যনৰ সময়তে আমি এইটো ভাৰ্মি কম্প'ষ্ট, কিন্তু ইয়াক প্ৰডাকশ্যনৰ সময়তে ইয়াৰ এনৰিচ কৰা হৈছে, ইয়াৰ NPK গুণবত্তাটো বঢ়োৱা হৈছে। গতিকে এইটো আপোনাৰ নৰ্মেল ভাৰ্মি কম্প'ষ্ট নহয়। নৰ্মেল ভাৰ্মি কম্প'ষ্টটো সকলোৱে বনায়। মই মাইক্ৰ'বায়'লজিষ্ট হিচাপে মই কি আৰু তাত মানে গুণবত্তাটো বঢ়াব পাৰোঁ, তাৰ গুণাগুণটো আৰু বৃদ্ধি কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ আমাৰ প্ৰায় 25টা প্ৰডাক্ট আমি এতিয়া ৰিচাৰ্চৰ জৰিয়তে সুদীৰ্ঘ 4 বছৰ কাল ৰিচাৰ্চৰ পিছত আমি 25টা প্ৰডাক্ট ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ। এই 25টা প্ৰডাক্ট আপোনাৰ বিভিন্ন দিশত, যেনেকৈ অৰ্গেনিক টি গাৰ্ডেন, তাৰপিছত আপোনাৰ কিচেন এণ্ড টেৰেছ গাৰ্ডেন, তাৰপিছত অৰ্গেনিক ফাৰ্মিং, আৰু লগতে আমাৰ যিটো নেচাৰেল ফাৰ্মিং, এনেকৈ নেচাৰেল বা ভাৰতীয় কৃষি পৰম্পৰা কৃষি পদ্ধতি যিটো আছিলে, তাত যেনেকৈ ব্যৱহাৰ হৈছিলে জীৱামৃত, বীজামৃত, আপোনাৰ পঞ্চগব্য, তাৰপিছত আপোনাৰ ব্ৰহ্মাস্ত্ৰ, ঠিক তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ কাৰণে আমি এটা ৰেঞ্জ ৰাখিছোঁ। আমি প্ৰায় 5টা নেচাৰেল ফাৰ্মিঙৰ প্ৰডাক্ট ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ। সেই 5টা প্ৰডাক্ট আপোনাক অনাগত সময়ত আমি দেখুৱাবলৈ সক্ষম হ'ম, বা বজাৰতো আপোনালোকে পাব লাহে লাহে আমি উপলব্ধ কৰিবলৈ চাই আছোঁ। লগতে আমাৰ খেতিয়ক বুলি এটা ব্ৰেণ্ড নেমত আমি এখন মাৰ্কেটিঙৰো ব্যৱস্থা কৰিছোঁ। অতি শীঘ্ৰেই আপোনালোকে পাব। তাৰ পৰাও আপোনালোকে অনলাইনৰ যোগেদি আপোনালোকে কিনিব পাৰিব। আমাৰ চববিলাক প্ৰডাক্ট অনলাইনৰ যোগেদিও কিনিব পাৰিব, বা অফলাইনত মোৰ ফোন নাম্বাৰটো হৈছে 9485182010। তাৰ মোক ফোন কৰিলেও আপোনালোকক মই প্ৰডাক্টখিনি দিয়াৰ ব্যৱস্থা কৰি দিম। আচ্ছা, এই আপুনি যিকেইটা প্ৰডাক্ট দেখালে, হয়, এই প্ৰডাক্টসমূহ পোনপটে যিকোনো দোকানতে পাব নে কি? লাহে লাহে আমি সকলো দোকানতে উপলব্ধ কৰোৱাৰ চেষ্টা কৰি আছোঁ। লগতে আপোনালোকে এতিয়া সদ্যহতে অনলাইনতে পাব। আমি কিছুমান মানে পকেট সৃষ্টি কৰি আছোঁ, যিবিলাকত আমি মানে এই প্ৰডাক্টবিলাক দিয়াৰ কাৰণে হেৰি কৰিম। আৰু আমাৰ খেতিয়কখিনিৰ কাৰণে এটা, যিহেতু মই মৰিগাঁৱৰে বাসিন্দা, গতিকে মই মৰিগাঁৱৰ খেতিয়কখিনিৰ কাৰণে সদায় চেষ্টা কৰোঁ, আৰু মৰিগাঁৱৰ খেতিয়কখিনিক যাতে সোনকালে এই বস্তুটো উপলব্ধ কৰাব পাৰোঁ, তাৰ কাৰণে মই মৰিগাঁৱত এখন বিশেষকৈ বিপণীৰ কথা চিন্তা কৰি আছোঁ। তাৰ পৰা আপোনালোকক দিয়াৰ সুবিধা প্ৰদান কৰিম। আৰু এতিয়ালৈকে ধৰক মৰিগাঁৱত আমি দি আছোঁ, কিন্তু ফোন ইন কলত দি আছোঁ। ধৰক মোৰ ফোন নাম্বাৰটোত ফোন কৰিলে আপোনালোকে পাই যাব, তেনেকৈ ব্যৱস্থা কৰি আছোঁ। কিন্তু অতি শীঘ্ৰে আমি অনলাইন আৰু মৰিগাঁৱত বিপণীৰ কাৰণে আমি হেৰি কৰিম। ইভেন কেভিকে মৰিগাঁৱত যোগাযোগ কৰিলেও, ৰিজুস্মিতা বাইদেউ বা অন্য কাৰোবাক যোগাযোগ কৰিলেও পাই যাব। আৰু পোহৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড, মৰিগাঁৱৰ এটা অগ্ৰণী FPC, তাতো যোগাযোগ কৰিলে পাই যাব। তেওঁলোকৰ তাতো আমাৰ প্ৰডাক্টবোৰ অতি শীঘ্ৰে থাকিব। আৰু এটা কথা মই জানিব বিচাৰিম, ইয়াৰে যিসমূহ প্ৰাইচ, হয়, আৰু যিবিলাক ৰাসায়নিক, হয়, এই প্ৰাইজৰ মাজত কেনেকুৱা এটা, আপোনালোকে শুনি ভাল পাব যে প্ৰাইজৰ ক্ষেত্ৰত আপোনালোকে অকণো ডিফাৰেঞ্চিয়েট নাপায়। ইভেন আমাৰ প্ৰাইচবিলাক ৰাসায়নিক সাৰতকৈ কমহে। আমাৰ 500 ml আপোনাৰ 1 একৰ মাটিৰ কাৰণে লাগে। ঠিক তেনেকৈ আপুনি যদি চাবলৈ যায়, আমাৰ 500 ml দাম হৈছে 250 rupees, 250 টকা। কিন্তু আপোনালোকে যদি সেই হিচাপত ৰাসায়নিক সাৰ কিনিবলৈ যায়, প্ৰায় 900 মান টকাৰ ৰাসায়নিক সাৰ লাগে। গতিকে সেই হিচাপে আপোনালোকৰ যথেষ্টখিনি মানে পইচাও ৰাহি হ'ব, উৎপাদনটোও বঢ়িব। আৰু লগতে এটা কথা কি, আপোনালোকে যেতিয়া অৰ্গেনিক প্ৰডিউচ কৰিব, তাক মাৰ্কেটত 2 পইচা বেছিকৈ দি কিনা মানুহৰ অভাৱ নাই। আজিকালি মানুহবিলাক যিহেতু খুব মানে হেল্থ কনচিয়াছ বুলি কয়, দেহৰ প্ৰতি খুব কনচিয়াছ হৈছে। গতিকে অৰ্গেনিক বস্তু কিনি তেওঁলোকে খোৱাত বেছি গুৰুত্ব দিব, আৰু তাৰ জৰিয়তে আপোনালোকে এটা বেলেগ ধৰণেও এটা ইনকাম কৰিবলৈ সক্ষম হ'ব। মই এইখিনিতে এটা কথা মই আপোনাক ধৰি দিওঁ, হয়, যিটো ক'লে আপোনাৰ 900 টকাত মানে কীটনাশক, হয়, হয়, যিটো 900 টকাত কিনি ৰোগৰো মানে, হয়,
মানে যিটো হয়। দাম বেছি হয়। সেইটো ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগতো আক্ৰান্ত হ'ব হ'ব আৰু দামো বেছি। হয়। কিন্তু এই বস্তুটো আপোনাৰ যিটো প্ৰডাক্ট এতিয়া হয়। গৱেষণা কৰি উলিয়াইছে হয়, সেইটো ৰেটটোও কম হয়। আৰু যাৰ কোনো মানে চাইড ইফেক্ট নাই। নাই। বিভিন্ন ৰোগ ব্যাধিৰ পৰাও মানে আঁতৰত থাকিব পাৰিব। হয়। গতিকে মোৰ জানিব মন যায় জৰিয়তে হয়। আপোনালোকক তেখেতৰ জৰিয়তে এই কথাখিনি জনাব বিচাৰিছো এইটো কাৰণে হয়। বৰ্তমান সময়ত বিভিন্ন ৰোগ ব্যাধি কেঞ্চাৰ আপুনি কৈছে হয়। যে প্ৰতি গাঁৱতে আগতে কেঞ্চাৰ বুলি ক'লে আমি বহু দূৰতহে শুনা পাওঁ হয়। আজিকালি প্ৰতি গাঁৱতে কেঞ্চাৰ। হয়। আৰু কি আপুনি এটা শব্দ কৈ আছে ভাৰ্মিং। হয়। এই শব্দখিনি অকমান সহজ ভাষাৰে যদি ক'ব বিচৰা হয় কোনটো? বা কৃষকসকলে আপুনি এটা ভাৰ্মি কম্পোষ্ট মানে আমাৰ কেঁচু সাৰ। হয় এইখিনি অকমান কেঁচু সাৰটো আপোনাৰ কি হয় আপুনি ধৰক আপোনাৰ গোবৰ মেটেকা তাৰপিছত কলগছ বিভিন্ন এটা পৰিমাণত দি পেলাই আপোনালোকে কেঁচু মানে যেতিয়া সেইখিনি বস্তু ডিকম্প'জ হৈ যায় কেঁচুৱে খাব পৰাকৈ উপযুক্ত হৈ যায় তাৰপিছত আপোনাৰ কেঁচু এৰি দি পেলাই এইটো ভাৰ্মি কম্প'ষ্ট বনোৱা হয়। গতিকে আমাৰ বস্তুটো হৈছে আমাৰ ভাৰ্মি কম্প'ষ্টেই কিন্তু আমাৰ প্ৰডাক্টটো হৈছে কি এনৰিচ ভাৰ্মি কম্প'ষ্ট মানে ইয়াক যেতিয়া প্ৰডাকশ্যন কৰি থকা হয় আমি নৰ্মেল মানুহৰ নিচিনা যিহেতু বিইং এ ৰিচাৰ্চাৰ গৱেষক বিজ্ঞানী হিচাপে মোৰ সদায় এটা চেষ্টা থাকে যাতে কম পইচাত আমি ভাল বস্তু দিব পাৰোঁ। গতিকে এইকাৰণে আপোনাৰ মানে ভাৰ্মি কম্প'ষ্টটো আমি এনৰিচ কৰি আনিছোঁ যাতে তাত নাইট্ৰজেন ফছফৰাছ আৰু পটাছিয়াম যিটো আপোনাৰ মানে কেমিকেলৰ সলনি বায়'লজিকেল যিটো NPK থাকে সেইটো যাতে তাত এনৰিচ হৈ যায় মানে আৰু বেছি পৰিমাণে বাঢ়ি থাকে য'ত নেকি আপুনি যদি 100 গ্ৰাম ভাৰ্মি কম্প'ষ্ট আপুনি দিবলগীয়া হয় তাত কিন্তু আমাৰ 30 পৰা 40 গ্ৰাম ভাৰ্মি কম্প'ষ্ট এনৰিচ ভাৰ্মি কম্প'ষ্ট দিলে আপোনাৰ হৈ যায়। গতিকে সেই পিনৰ পৰা আপোনাৰ ৰাহি হৈ গ'ল। আৰু ছেকেণ্ডেৰী কথাটো হ'ল আমি পইচাটোও কমকৈ ৰাখিছোঁ। নৰ্মেল ভাৰ্মি কম্প'ষ্ট আপোনাৰ প্ৰায় 29 টকা 30 টকা মানত আপোনাৰ বজাৰত পোৱাই যায় কিন্তু আমি মানে 45 বা 49 ৰুপিজ ৰাখিছোঁ যাতে আমাৰ ভাৰ্মি কম্প'ষ্টখিনি আৰু বেছি কৃষকে আঁকোৱালি ল'ব পাৰে আৰু সেইখিনি যিহেতু এনৰিচ তাৰ 30 গ্ৰাম নৰ্মেল যিটো আছে ভাৰ্মি কম্প'ষ্ট সেইটো যদি আপোনাৰ 100 গ্ৰাম দিব লাগে আমাৰতো 30 গ্ৰাম দিলে হৈ যায়। তো সেই হিচাপে যথেষ্টখিনি মানে উপকৃত হোৱাৰো আৰ্থিকভাৱে উপকৃত হোৱাৰো এটা সবল মানে হেৰি খেতিয়কে পায় আৰু সুবিধা এটা পায়। হয়। আচ্ছা এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকে মই জনাত কি NPK চেঞ্চৰ বুলি এটা কাম কৰি আছে এই NPK চেঞ্চৰ কি আৰু ইয়াৰ জৰিয়তে কৃষকে কেনেদৰে উপকৃত হ'ব এই সম্পৰ্কে আপোনাৰ পৰা মই জানিব বিচাৰিম। হয় এইখিনিতে আমি জনাব বিচাৰিছোঁ যে NPK চেঞ্চৰ বুলি আমি এটা চেঞ্চৰ ডেভেলপ কৰি আছোঁ। হয় আমাৰ এটা খেতিয়কসকলৰ এটা মানে খুব এটা তেওঁলোকে হয়তো নাজানে যে মাটিৰ গুণাগুণ পৰীক্ষা কৰাটো খুব জৰুৰী আৰু মাটিৰ গুণাগুণ পৰীক্ষা নকৰাকৈ কোনো কীটনাশক বা কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব নালাগে সেইটো সকলোৱে কয় আৰু গভৰ্ণমেণ্ট অফ আছাম বা আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বা KVK বিলাকৰ পৰাও এটা নিৰ্দিষ্ট গাইডলাইন আছে যে মাটিৰ গুণবত্তাটো ৰক্ষা কৰিবৰ কাৰণে মাটিৰ গুণাগুণটো পৰীক্ষা কৰাটো খুবেই জৰুৰী। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে NPK পৰিমাণ নাইট্ৰজেন ফছফৰাছ পটাছিয়ামৰ পৰিমাণটো মাটিত কিমান আছে। এতিয়া আমাৰ কৃষকে ভাবে যে গছখিনি ভালকৈ বৃদ্ধি হোৱা নাই আমি ইউৰিয়া মাৰি দিওঁ কিন্তু গছ বৃদ্ধি নোহোৱাৰ বেলেগো কাৰণ থাকিব পাৰে তাত হয়তো ফছফৰাছ কম আছে নাইট্ৰজেন বেছি আছে আৰু পটাছিয়াম কম আছে কিন্তু আমি যদি মাটিখিনি পৰীক্ষা নকৰাকৈ যদি আমি ইউৰিয়াকে মাৰি থাকোঁ তেতিয়াহ'লে মাটিখিনি আৰু বেছি ডিগ্ৰেডহে হ'ব আৰু গছবিলাক বঢ়াৰ পৰিৱৰ্তে ৰোগৰ বিভিন্ন ৰোগ যেনেকৈ নাইট্ৰজেনৰ বৃদ্ধিৰ কাৰণে ফাৰ্টিলাইজাৰ বাৰ্ণিং বুলি কয় ফাৰ্টিলাইজাৰ বাৰ্ণিং হৈ গছৰ পাতবিলাক আপোনাৰ ৰঙা পৰি যায় হালধীয়া পৰি যায় এনেকুৱা ধৰণৰ হয়। গতিকে আমাৰ খেতিয়কসকলে নাজানে সেইকাৰণে নাজানে কাৰণে আমি কি কৰিছোঁ যে মাটিৰ গুণবত্তাটো পৰীক্ষা তাতেই মানে চেঞ্চৰটো দি পেলাই আপোনাৰ মাটিখিনিতে চেঞ্চৰটো পুতি দি পেলাই তাৰ পৰাই আপোনাৰ নাইট্ৰজেন ফছফৰাছ পটাছিয়াম কিমান আছে আমি তাতে টেষ্ট কৰি উলিয়াই দিম। তাৰপিছতহে আমি ফাৰ্মাৰক মানে খেতিয়কসকলক ৰিকমেণ্ড কৰিম যে আপোনাৰ তাত নাইট্ৰজেন নালাগে আপোনাৰ তাত পটাছিয়াম নালাগে আপোনাক মানে ফছফৰাছৰহে প্ৰয়োজন আছে গতিকে আপুনি নাইট্ৰজেন পটাছিয়াম নামাৰি ফছফৰাছ মাৰক বা অথবা আপোনাৰ নাইট্ৰজেন লাগিব ইমানখিনি পটাছিয়াম আৰু ফছফৰাছ আপোনাৰ তাত ঠিকে আছে মাটিখিনিত গতিকে আপুনি নাইট্ৰজেন ইমানখিনি ব্যৱহাৰ কৰক। তেনেকৈহে আমি গুণবত্তাটো পৰীক্ষা কৰাৰ পিছতহে আমি আপোনালোকক ৰিকমেণ্ড কৰিম। এতিয়া চাওক মই এটা চিম্পুল এক্সাম্পল দিব বিচাৰিছোঁ আমাৰ ডক্টৰে কেতিয়াও আপোনাক পৰীক্ষা নকৰাকৈ বেমাৰটোৰ নাম শুনিয়ে মেডিচিন এটা দি নিদিয়ে। গতিকে বেমাৰটো চাব কিছুমান টেষ্ট কৰিব ব্লাড টেষ্ট আছে ইউৰিন টেষ্ট আছে কিবা কিবি এনেকৈ টেষ্ট কৰাৰ পিছতহে ডক্টৰে আপোনাক মেডিচিন এটা প্ৰেছক্ৰাইব কৰে। ঠিক তেনেকুৱাকৈ আমি মেডিচিন এটা আপোনাক শুনিয়ে দিব নোৱাৰোঁ তাৰ কাৰণে মেডিচিনটো বা আপোনাৰ কীটনাশকটো দিয়াৰ আগতে আপোনাৰ মাটিৰ
বা গছজোপাৰ গুণগত পৰীক্ষা হোৱাৰ পিছতহে আমি আপোনাক কোনটোৰ প্ৰয়োজন আছে সেই হিচাপে ৰিকমেণ্ড কৰিম। গতিকে এই সম্পূৰ্ণ ইক'চিষ্টেমটো আমি ডেভেলপ কৰাৰ কাৰণে লাগি আছোঁ আৰু অতি শীঘ্ৰেই হয়তো আৰু 2 মাহমানৰ ভিতৰতে আপোনালোকে এনেকুৱা ধৰণৰ চেঞ্চৰৰ জৰিয়তে ছাৰ্ভিচ প্ৰদান কৰি ৰিকমেণ্ডেশ্যন পোৱাৰ এটা খুব মানে সুন্দৰ পদ্ধতি এটা লাভালাভ উঠাবলৈ সক্ষম হ'ব। আৰু তাৰ পৰা যিখিনি অৰ্গেনিক আপোনাৰ ইনপুট ওলাব, মানে অৰ্গেনিক যিখিনি প্ৰডাক্ট ওলাব, ভেজিটেবলছে হওক বা অন্য কিবা যি খেতি কৰে, সেইখিনি আপোনালোকে অৰ্গেনিক চাৰ্টিফাইড কৰিহে বেচিবলৈ সক্ষম হ'ব। তাৰমানে আপুনি যিটো কথা ক'লে, এতিয়া ধৰক মাটিৰ পৰীক্ষা নকৰাকৈ কোনো সাৰ ব্যৱহাৰ কৰিব নালাগে। এইটো কাৰণে পৰীক্ষা কৰিলে খেতিয়কসকল লাভৱান্বিতহে হ'ব। এইটো কাৰণে মই আপোনাৰ কথাখিনি আলমতে ক'ব বিচাৰিছোঁ, হয়তো যিটো সাৰ প্ৰয়োজন নাই, আমি খেতিয়কসকলে সেই সাৰটো কিনি পেলাই ব্যয় কৰি আছোঁ, পইচাটো এনেই গৈ আছে। হয়তো 3বিধ সাৰ আমি ব্যৱহাৰ কৰিছোঁ, তাত হয়তো 3বিধ ব্যৱহাৰ কৰিব নাই, এবিধ ব্যৱহাৰ কৰিলে হৈ যায়। গতিকে 2বিধৰ কামটো এনেই খৰচা বাঢ়ি আছে আৰু মাটিটোৰ উৰ্বৰতাটো কমিহে গৈ আছে। খেতিও বিভিন্ন ৰোগৰ আক্ৰান্তহে হৈছে। গতিকে মূলতে আমি মাটিখিনি পৰীক্ষা কৰিব লাগে। হয়নে আপোনাৰ কথা? সঁচা কথা। মাটি পৰীক্ষা কৰাৰ পিছতহে আপুনি ফাৰ্টিলাইজাৰ বা পেষ্টিচাইড ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ পৰা মোৰ এই ভিডিঅ'টো যিসকলে চাব, তেখেতসকলক খেতিৰ সম্পৰ্কত বৰ্তমান সময়ত যথেষ্ট এটা প্ৰয়োজনীয় কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু কিবা ক'ব নে? মোৰ বিশেষ ক'বলগীয়া নাই, কিন্তু আপোনালোকক মই এটা আগ্ৰহ জনাওঁ যে যিহেতু আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ খুব জনপ্ৰিয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত খুব এটা জোৰ দি আছে। এইটোৰ জৰিয়তে মানুহখিনিক সুস্থ সবল কৰাৰ লগতে যিবিলাক অৰ্গেনিক আমাৰ এক্সপৰ্ট হয়, অৰ্গেনিক বস্তুৰ এক্সপৰ্ট হয় বাহিৰত, তাৰ জৰিয়তে খেতিয়কৰ দুগুণ আয় বৃদ্ধিৰ এটা খুব সুন্দৰ পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰিছে। আৰু তাত আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস হৈছে আপোনাৰ জৈৱিক কীটনাশক আৰু জৈৱিক সাৰৰ যিটো ব্যৱহাৰ। গতিকে মই সকলো খেতিয়কক এটা আপোনাৰ নিউজ চেনেলটোৰ জৰিয়তে মই সকলো খেতিয়কক আহ্বান জনাওঁ যে তেওঁলোকে কেমিকেল ফাৰ্টিলাইজাৰৰ সলনি জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰা লগতে আন 10জনৰ খাদ্য প্ৰস্তুত কৰি তেওঁলোকক যাতে মানে হেল্থি আৰু ৱেলথি কৰাত মানে সহায় কৰে, তাৰে মই এটা মানে তেওঁলোকৰ ওচৰত আগ্ৰহ আৰু প্ৰাৰ্থনা জনাইছোঁ। আৰু এটা কথা মই জানিব বিচাৰিম ৰ'ব। আৰু এটা কথা জানিব বিচাৰিম এইটো কাৰণে, বহু খেতিয়কে মানে ধৰক যি ব্যৱসায় ভিত্তিক খেতি, ফল মূল যিবিলাক মই শুনা পাওঁ, কথাটো কিমান দূৰ সঁচা মিছা মই নাজানো, ইনজেকশ্যন পোষ্ট কৰি পেলাই বস্তু ফল মূলবিলাক যে পানীলাও বা অন্যান্য বস্তুবিলাক কম দিনৰ ভিতৰতে ডাঙৰ কৰিব বিচাৰে, তাৰ পৰা বিভিন্ন ৰোগ ব্যাধি হয়। নিশ্চয় ইয়াৰ বিকল্পৰো কিবা হয়, আমি অনুসন্ধান কৰি আছোঁ এতিয়াও। আমাৰ গৱেষণাত সেইটো এটা হেৰি হৈ আছে, সেইটোৱে একচুৱেলি কেমিকেল ইনজেকশ্যন কৰে, কিন্তু কেমিকেলৰ সলনি আমি জৈৱিক আৰু কি এনেকুৱা বস্তু আছে, হৰমন বা এনেকুৱা ধৰণৰ প্লেন গ্ৰোথ হৰমন বুলি কয়, তো সেই বস্তুবিলাক আমি বিশেষকৈ চিন্তা কৰি আছোঁ। আমি বায়'টেকনলজি ছেক্টৰটোতো খুব এটা কাম অতি শীঘ্ৰেই আমি হাতত ল'ম। তাৰ কাৰণে যথেষ্ট অৰ্থৰো প্ৰয়োজন হয়, কিন্তু আমি অৰ্থ গোটাবলৈ চেষ্টা কৰি আছোঁ। আৰু তাৰ জৰিয়তে কৃষক ৰাইজৰ উপকাৰৰ কাৰণে এনেকুৱা ধৰণৰ যিবিলাক ইনজেকশ্যন মৰা, কেমিকেল ইনজেকশ্যন মৰাৰ সলনি যাতে বায়'লজিকেলি কৰিব পাৰে, তাৰ ব্যৱস্থা আমি অনুসন্ধান কৰি আছোঁ। হয়তো শীঘ্ৰেই এই অনুসন্ধানত আপোনালোকৰ আশীৰ্বাদত আমি সফল হ'ম আৰু আপোনালোকক এনেকুৱা ধৰণৰ প্ৰডাক্ট দিবলৈ আমি সক্ষম হ'ম। আপোনাকো মোৰ জানিব মজাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। বহু ব্যস্ততাৰ মাজতে অলপ সময় দি আমাৰ যিসকল কৃষক বন্ধু তেখেতসকলৰ উপকাৰ হোৱাকৈ আপুনি যিখিনি গঠনমূলক পৰামৰ্শ আগবঢ়ালে মোৰ জানিব মন যায়, জৰিয়তে আপোনাক ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। জয় আই অসম। জয় আই অসম। জয় আই কৃষক। জয় আই অসম।